গোৱালপাৰা জিলাৰ কৃষ্ণাই পাইকানত উত্তপ্ত পৰিস্থিতি। গোৱালপাৰাৰ পাইকান উচ্ছেদস্থলীত আৰক্ষীৰ গুলীচালনা। গোৱালপাৰাৰ পাইকান বনাঞ্চলত আজি চলি থকা উচ্ছেদ অভিযানে ৰণক্ষেত্ৰৰ ৰূপ লৈছে। অবৈধ বসতি উচ্ছেদৰ সময়ত আৰক্ষী আৰু উচ্ছেদিত জনসাধাৰণৰ মাজত তুমুল সংঘৰ্ষৰ সৃষ্টি হৈছে আৰু আৰক্ষীৰ গুলীত নিহত হৈছে এজন লোক আৰু গুলীবিদ্ধ হৈ গুৰুতৰভাৱে আহত হৈছে দুজন। নিহত লোকজন চাকৱাৰ হুছেইন বুলি চিনাক্ত কৰিব পৰা হৈছে। আহত কুতুবুদ্দিন শ্বেখৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে। আৰক্ষী আৰু বন কৰ্মচাৰী প্ৰায় 15 পৰা 20 জন আহত হৈছে। এই ঘটনাই সমগ্ৰ অসম কঁপাই তুলিছে। গোৱালপাৰাত আইন শৃংখলা পৰিস্থিতিৰ অৱনতি আৰু কৃষ্ণাইত বিদ্যালয় জ্বলোৱাৰ চেষ্টা একাংশ দুৰ্বৃত্তৰ। আপোনালোকে চাওক পুৰা গুলি ফায়াৰিং কৰি আছে, মাৰি আছে, পাব্লিকবিলাক মাৰি আছে। চাওক আৰক্ষীয়ে লাঠিচালনা কৰি ছত্ৰ ভংগ দিয়ে প্ৰতিবাদকাৰী। নিউজ ডেস্ক ৰিপৰ্ট DN24 নিউজ। এনেকুৱা পাব্লিক ঘেৰাও হৈছে, বহুত বেয়াকে শুনাইছে। কেইজন আছিলে আপোনালোকে? আমি এইকেইটাৰ মাজত ফচিছো, চব ফালেদি আগৰিছে পাব্লিক, এনেকুৱাকে পাব্লিক আগৰিছে, থাকিব পৰা নাই। আৰু কেইজন হৈছে ইঞ্জৰ? গাড়ীখনত গৈছে, গাড়ীখনত 5 জন গ'ল আৰু গাড়ী দুখন ভাঙি দিছে। যধে মধে শিলৰ টুকুৰা ইমান ডাঙৰ ডাঙৰ, কোনোবা বুকুত পাইছে, কোনোবা ভৰিত পাইছে। ইঞ্জৰ টোটেল কিমানজন হৈছে? ইঞ্জৰ বহুত আছে, পেটে বহি আছে ফিল্ডত বহুত। আপুনি ওলাই যাব নিদিয়ে। আপুনি ইঞ্জৰ হৈছে? মই পাইছো, মই ভৰিত পাইছো আৰু বুকুত লাগিছে। আপুনি ফৰেষ্টৰ? হয়। পুলিচৰ কেইজন হৈছে? পুলিচৰ গৈছে 3.5 জন মান, ফৰেষ্টৰ বেটেলিয়ন 5 জন মান গ'ল মেডিকেল।